নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে অসম চৰকাৰে 1 জুলাই 2025 পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% মৰ্গীয়া বানচ বৃদ্ধি কৰিছে। কিন্তু এই বৰ্ধিত মৰ্গীয়া বানচ আৰু মৰ্গীয়া বানচৰ বকেয়া চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেতিয়া পাব, এই সন্দৰ্ভত আমাক বহুতে সুধি আছিল। এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ বিত্ত বিভাগৰ যোৱাকালিৰ কাৰ্যকৰী নিৰ্দেশনা যোগে জনাইছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই অক্টোবৰ মাহৰ দৰমহাৰ লগত অৰ্থাৎ নৱেম্বৰ মাহত 3% বৰ্ধিত মৰ্গীয়া বানচ লাভ কৰিব। অৰ্থাৎ মুঠ 58% ডিএৰ সৈতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই অক্টোবৰ মাহৰ দৰমহা আৰু পেঞ্চন পাব। আনহাতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহৰ বকেয়া চৰকাৰী কৰ্মচাৰীসকলে আগন্তুক 3 মাহ ক্ৰমে ডিচেম্বৰ, জানুৱাৰী 2026, ফেব্ৰুৱাৰী 2026 এই 3টা মাহত সমান কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।